শিৱসাগৰৰ বানপীড়িত অঞ্চল ভ্ৰমণ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। বানপীড়িত ৰাইজৰ কাষত থিয় হৈ কেন্দ্ৰীয় চৰকাৰৰ সমালোচনা গৌৰৱৰ। কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজন অনুসৰি আৰ্থিক পেকেজ নিদিয়া বানপীড়িত ৰাইজক উদ্ধাৰৰ ক্ষেত্ৰত সহায় নকৰা বুলি সমালোচনা। অন্যহাতে যুৱ কংগ্ৰেছৰ কনক্লেভ কমিটিত যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমৰ নাম কিয় নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। কাজিৰঙাৰ ইক' চেঞ্চিটিভ জ'ন এলেকা হ্ৰাস কৰি কাৰ্বি আংলঙত অবৈধ খনন কৰিব বিচাৰিছে চৰকাৰে। বন্যপ্ৰাণীক বিপদলৈ ঠেলি কাৰ্বি আংলঙত অবৈধ কয়লা খনন কৰিব বিচাৰিছে। এইবিলাকৰ বিৰুদ্ধে কংগ্ৰেছে বাদ পাতিছে। সেয়েহে ইছ্যু ডাইভাৰ্ট কৰিবলৈ এইবিলাক বিষয় উলিয়াইছে। জুবেই আনমে ৰাইজৰ মাজত গৈ ভাল কাম কৰি আছে। ইপিনে শিৱসাগৰত বানপানীৰ সময়ছোৱাত গৌৰৱ গগৈ বিধায়ক অখিল গগৈলৈ এবাৰো ফোন নকৰা বুলি কৰা অভিযোগ সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী আহিলে অখিল গগৈৰ সুৰ সলনি হৈ যায়। বিধানসভাত তই তই হৈ যায়। ইয়ালৈ আহিলে চাৰ চাৰ হৈ যায়। মই মোৰ কথাত স্থিৰ। এইটো আপোনালোকৰ বাতৰি। এতিয়া আমি দেখিছোঁ যে অসমৰ পৰা যিসকল আগতে বিজেপি কেন্দ্ৰীয় পাৰ্লিমেণ্টাৰী যে কমিটিত আছিলে, আজি তেওঁলোকৰ নাম নাই। এতিয়া আমি কিবা বুজ লওঁ নেকি? আমি বহুত আগৰ প্ৰাক্তন সাংসদ, আমি ভাবিছিলোঁ যে এটা সময়ত তেওঁ এটা বিজেপি ৰাষ্ট্ৰীয় কেন্দ্ৰীয় নেতৃত্ব সোমাব, তেওঁলোকৰ নাম নাই। আজি বহুত ক্ষেত্ৰত এজন মন্ত্ৰী যিজন আগতে বহুতখিনি সুবিধা পাইছিল, DIPR তেওঁলোকৰ ওচৰত আছে, আজি DIPR তেওঁলোকৰ হাতৰ পৰা গুচি গ'ল। তো এই সময়ত আমিতো বাতৰি ওলাম। তো সেইকাৰণে এই সময়ত উৰা বাতৰিত জোৰ দিয়াতকৈ প্ৰত্যেক বিধায়কে বিধানসভাত সুন্দৰভাৱে নিজৰ সমষ্টি অঞ্চলৰ বিষয়বোৰ উত্থাপন কৰাৰ পিছত প্ৰত্যেকজনে আজি নিজৰ নিজৰ সমষ্টিত গৈ তেওঁলোকৰ সমষ্টি সমস্যাবোৰ বুজ লৈছে। প্ৰত্যেকজনে আমাৰ জুবেইৰ আনম তেওঁ নিজৰ সমষ্টিত গৈ মানুহৰ বুজ লৈছে, মানুহৰ কাষ চাপিছে। বহুত দিন সকলোৱে বিধানসভাৰ মজিয়াত উপস্থিত থাকিবলৈ হ'ল, এতিয়া গৈ তেওঁলোকৰ মানুহৰ ওচৰত গৈছে। তো সকলোকে আমি দেখিছোঁ ভালদৰে কাম কৰিছে। আৰু এতিয়া আমি যিদৰে যোৱাকালি কাজিৰঙাৰ ইক' চেঞ্চিটিভ জ'নৰ সম্পৰ্কত যিদৰে আমি মুখ্যমন্ত্ৰীক আমি ধৰিছোঁ, মই প্ৰথমবাৰ বাবে দেখিলোঁ যে আমি প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰা নাই, মুখ্যমন্ত্ৰী সংবাদমেল পাতিলেই। আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি আৰম্ভ কৰাই নাই। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কাজিৰঙা সম্পৰ্কত দিনতে তেওঁ সংবাদমেল দি আমাক উত্তৰ দিবলৈ আৰম্ভই কৰিলে। আমি মূল কথাবোৰ অভিযোগবোৰ উত্থাপন কৰা নাই। তো সেইটোৱে প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী কেনেদৰে অবৈধ কয়লাৰ চিণ্ডিকেটক সংৰক্ষণ দিয়াটো এই ইক' চেঞ্চিটিভ জ'ন যোগেদি যে তেওঁলোকৰ উদ্দেশ্য আমি ফাদিল কৰিলোঁ, সেইটো লৈ তেওঁ কিমান ভয়ত কিমান শংকিত হৈছে আমি বুজি পাইছোঁ। এতিয়া তেওঁৰ কাৰণে কাৰ্বি আংলঙত য'ত অবৈধ কয়লা খনন হয় তাৰ কাউন্সিলৰ যি চিফ তুলিৰাম ৰংহাং ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ বাবে ডাঙৰ এনভাইৰনমেণ্টৰ এক্সপাৰ্ট, য'ত আমাৰ ডিমা হাছাওত অবৈধ কয়লা খননৰ বাবে মানুহ মৰিলে সেই কাউন্সিলৰ চিফ দেৱলাল গাৰ্লোছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে ডাঙৰ এনভাইৰনমেণ্টৰ এক্সপাৰ্ট। তো এই গোটেই যে ইক' চেঞ্চিটিভ জ'ন যে তেওঁলোকে সলনি কৰিবলৈ বিচাৰে, ইয়াৰ পিছত মূল লক্ষ্য হ'ল যে অবৈধ কয়লা খনন, অবৈধ পাথৰ খনন, বৈধতা কেনেকৈ স্বীকৃতি দিয়া যায়, প্ৰমাণ কৰা যায়। আৰু পৰৱৰ্তী দিনত গুজৰাটৰ পৰা ডাঙৰ মাইনিং কোম্পানীবোৰ কাৰ্বি আংলঙত আৰু যে পাহাৰ খান্দিব পাৰে, তাৰ বাবে তেওঁলোকক এতিয়াৰ পৰা একদম গোটেই আইনী সুৰক্ষা এইখন চৰকাৰে দিবলৈ বিচাৰে। শিৱসাগৰ নেপালী খুঁটিত যি হৈছে, কাইলৈ গৈ কাজিৰঙা মধ্য কাজিৰঙা গৈ হ'ব পাৰে। এনেকুৱা যে নহয়, কাজিৰঙা মাত্ৰ এটা সীমা নহয়। বানপানীৰ সময়ত হাতীবোৰ ওলাই আহে, তেতিয়া তেওঁলোকে কাজিৰঙাৰ সীমা ক'ত তেওঁলোকে হাতীবোৰ নাজানে। তেওঁলোকে এলিফেণ্ট কৰিডৰ আছে, 9টা এলিফেণ্ট কৰিডৰ আছে। কাৰ্বি আংলঙত যোৱা বানপানীৰ সময়ত তাতেই যায়। এতিয়া তেওঁলোকৰ ডাঙৰ ৰিজৰ্ট, তাতেই তেওঁলোকে ডাঙৰ এতিয়া মাইনিংবোৰ কৰিবলৈ বিচাৰে। হাতীবোৰ যাব ক'ত, জীৱ জন্তুবোৰ যাব ক'ত? এই ক্ষেত্ৰত আমি যে মাত মাতিছোঁ, সেইকাৰণে এই ধৰণৰ বিভিন্ন আজি এই বিষয়বোৰ যে কংগ্ৰেছ উত্থাপন কৰিছে,
পিষ্টল পেলাবলৈ চৰকাৰে বিভিন্ন ধৰণৰ ৰণকৌশল ইস্তেমাল কৰিছে ব্যৱহাৰ। শিৱসাগৰৰ পৰা মুছাব্বিৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।